নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এটা বিশেষ বিষয় আলোচনা কৰিম, বিশেষ গুৰুত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিবলৈ প্ৰয়াস কৰিছো, যি বিষয়টোৰ লগত আমাৰ মানৱ জীৱনৰ কৰ্ম জীৱন, শিক্ষা জীৱন বা সামাজিক স্থিতি কি এই ধৰণৰ বিষয়বস্তুৰ লগত বিশেষভাৱে সম্পৰ্ক আছে। অৰ্থাৎ বুধাদিত্য ৰাজযোগে আমাৰ জীৱনত কি কৰিব বা অহা মে মাহৰ 7 তাৰিখে মেঘ ৰাশিত প্ৰৱেশ কৰিব বুধ, আৰু ইতিমধ্যেই মেঘ ৰাশিত অৱস্থিত হৈ আছে ৰবি। গতিকে মেঘ ৰাশিত বুধৰ লগত যদি ৰবিৰ সংযোগ স্থাপন হয় তেতিয়া বুধাদিত্য ৰাজযোগ তৈয়াৰী হয়। জ্যোতিষশাস্ত্ৰত এই বুধাদিত্য ৰাজযোগক এক বিশেষ মান্যতা প্ৰদান কৰা হৈছে। এই ৰাজযোগৰ জৰিয়তে আয়ৰ ক্ষেত্ৰত অত্যন্ত শুভ আৰু বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত অত্যন্ত শুভ বুলি মানি অহা হৈছে। বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত কৰ্কট তথা তুলা ৰাশিৰ লগতে 5টা ৰাশিৰ জাতক জাতিকাসকলে মে মাহৰ 7 তাৰিখৰ পিছত তেওঁলোকৰ জীৱনৰ কৰ্ম সংস্থাপন বা শিক্ষা দীক্ষা বা ব্যৱসায় ইত্যাদি বিষয়ত প্ৰচুৰ লাভান্বিত হ'ব বা এই ৰাজযোগৰ শুভ প্ৰতিক্ৰিয়া ভোগ কৰিব। বন্ধু বান্ধৱীসকল, এনেধৰণৰ বিষয়ৰ এটা সবিশেষ বিষয়ত বৰ্ণনা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাব আৰু এই 7 মে তাৰিখৰ পিছত যি সৌভাগ্যশালী ৰাশিকেইটানো কি আৰু সেই সৌভাগ্যশালী ৰাশিকেইটাৰ জাতক জাতিকাসকলে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব, যথেষ্ট উপকৃত হ'ব বুলি বিশ্বাস। যা নহওক বন্ধু বান্ধৱীসকল, যদি মোৰ এতিয়ালৈকে মোৰ চেনেলটোৰ ছাবস্ক্ৰাইব কৰা হোৱা নাই, পুনৰ অনুৰোধ জনাইছোঁ যে ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গলৈকে মোৰ ভিডিঅ'সমূহ লৈ যোৱাত সহায় কৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। অহা মে মাহৰ 7 তাৰিখে দিনৰ 3:53 বুধ গ্ৰহ মেঘ ৰাশিত প্ৰৱেশ কৰিব, আৰু ইতিমধ্যে মেঘ ৰাশিত ৰবি গ্ৰহ তুংগীভাৱে অৱস্থান গ্ৰহণ কৰি আছে। আমি সকলোৱে জানো যে মেঘ ৰাশিৰ অধিপতি গ্ৰহ মংগল, আৰু জ্যোতিষশাস্ত্ৰত মংগল গ্ৰহক সাহস আৰু শক্তিৰ প্ৰতীক বুলি বিবেচনা কৰা হয়। মংগল গ্ৰহৰ ৰাশিত বুধ আৰু ৰবি গ্ৰহৰ প্ৰৱেশে মংগল গ্ৰহক যথেষ্ট শক্তিশালী কৰিছে, বা ৰবি গ্ৰহ তুংগী হৈ অৱস্থান গ্ৰহণ কৰাৰ কাৰণে ৰবি গ্ৰহ যথেষ্ট শক্তিশালী হৈছে, আৰু বুধ গ্ৰহ ৰবি গ্ৰহৰ লগত সংযোগ ঘটাই বুধ গ্ৰহ যথেষ্ট প্ৰভাৱশালী হৈ পৰিছে। আমি সকলোৱে জানো যে ৰবি গ্ৰহ সূৰ্য বীৰ্যৰ প্ৰতীক, ৰবি গ্ৰহ নেতৃত্বৰ প্ৰতীক, ৰবি গ্ৰহ দক্ষতা আয়ত্তকৰণৰ প্ৰতীক, ৰবি গ্ৰহ আত্মবিশ্বাস, আত্মসংযম এনেধৰণৰ বিষয়ৰ প্ৰতীক। গতিকে ৰবি বুধ বুধাদিত্য যোগে ৰাজযোগৰ সূচনা কৰিছে, আৰু এই ৰাজযোগৰ জৰিয়তে কোন কোন ৰাশি উপকৃত হ'ব, বিশেষকৈ 5টা ৰাশি উপকৃত হ'ব। আৰু সেই 5টা ৰাশি বিশেষভাৱে প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিত বুধ আৰু ৰবিৰ ইতিবাচক অৱস্থিতিয়ে মে মাহৰ 7 তাৰিখৰ পিছত তেওঁলোকৰ অত্যন্ত সুপ্ৰভাৱশালী দিন বুলি বিবেচনা কৰা হৈছে। এই সময়খিনিত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্বৰ উন্নতি ঘটিব। তেওঁলোকে আত্মবিশ্বাস, মনোবল ইত্যাদি যথেষ্ট বৃদ্ধি হ'ব তেওঁলোকৰ। ৰবি গ্ৰহৰ কাৰণে সাহস বা দক্ষতা বা নেতৃত্ব ল'ব পৰা গুণ তেওঁলোকে আয়ত্ত কৰিব। তেওঁলোকৰ চিন্তা চৰ্চাৰ পৰিধি যথেষ্ট ব্যাপক হ'ব, আৰু যথেষ্ট প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। ব্যৱসায় বাণিজ্যত অত্যন্ত সঠিক সিদ্ধান্ত লোৱাৰ সময়,
আৰু ব্যৱসায় বাণিজ্যত সুফল পাব অহা মে মাহৰ 7 তাৰিখৰ পিছত। যিসকল লোকে ৰত্নৰ ব্যৱসায় কৰে, ধাতুৰ ব্যৱসায় কৰে, হাৰ্ডৱেৰ ৱৰ্কছ, কাঠৰ ব্যৱসায়, ঔষধৰ ব্যৱসায় বা কৃষিজাত সামগ্ৰীৰ ব্যৱসায়, এই ধৰণৰ ব্যৱসায়ীসকলে অত্যন্ত লাভান্বিত হ'ব। চাকৰিজীৱীসকলৰ পদোন্নতিৰ দিন, তেওঁলোকে উচ্চপদস্থ বিষয়াসকলৰ লগত সহমতত চলিব পাৰিব বা তেওঁলোকে নতুন সুবিধা লাভ কৰিব। আৰু চাকৰি প্ৰাৰ্থীসকলে 7 মে'ৰ পিছত অত্যন্ত সুন্দৰ তেওঁলোকে চাকৰিত মকৰল হোৱাৰ সম্ভাৱনা বা চাকৰিত মকৰল হোৱাৰ সুন্দৰ যোগ দেখা যায়। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। বুধ গ্ৰহ প্ৰভাৱশালী হোৱা হেতুকে আমি সকলোৱে জানো যে বুধ প্ৰতিভা বিকাশক গ্ৰহ আৰু বুধ ৰবি গ্ৰহৰ লগত সংযোগ ঘটাই বুধৰ অধিক শক্তিশালী হোৱাই বিদ্যাৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলে নতুন সুবিধা লাভ কৰিব। তেওঁলোকে গৱেষণা কাৰ্যৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকল বা মেডিকেল ষ্টুডেণ্টসকল বা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰসকল উপকৃত হ'ব। তেওঁলোক নতুন সুবিধা লাভ কৰিব। প্ৰেম প্ৰণৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 7 তাৰিখ অৰ্থাৎ মে মাহৰ 7 তাৰিখৰ পিছত প্ৰেমত অত্যন্ত সুন্দৰ, বিবাহত অত্যন্ত সুন্দৰ। আমি দ্বিতীয় ৰাশিটোলৈ আহিছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বুধৰ গোচৰ হোৱাই অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে। বিশেষকৈ কৰ্কট ৰাশিৰ পৰা 10ম স্থানত বুধ অৱস্থান গ্ৰহণ কৰা হেতুকে এই সময়খিনি চাকৰি বাকৰি বা কৰ্মস্থান বা ব্যৱসায় এই ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকৰ চাকৰি লাভ হ'ব। 10ম স্থানত ৰবি বুধ মংগলৰ অৱস্থান হোৱা হেতুকে বিভিন্ন দিশত তেওঁলোকৰ চাকৰি হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বিশেষকৈ বেংকিং, কল কাৰখানা, ইণ্ডাষ্ট্ৰী বা পানীৰ লগত জড়িত হৈ থকা বা কাৰেণ্ট অৰ্থাৎ বিদ্যুৎ বিভাগ, জলসিঞ্চন বিভাগ, মাটি বাৰীৰ লগত জড়িত হৈ থকা SDC অফিচ, DC কোৰ্ট, এই ধৰণৰ বিষয়বিলাকত তেওঁলোকে চাকৰিৰ সুবিধা কৰিব পাৰিব। আৰু এই সময়খিনিত তেওঁলোকৰ বিশেষকৈ আইন কাম বৃদ্ধি হ'ব। যিসকল কৃষিৰ লগত জড়িত হৈ থকা ব্যক্তি তেওঁলোকে প্ৰচুৰ লাভান্বিত হ'ব। তেওঁলোকে ৰাজ সাহায্য লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ দিন, ধন উপাৰ্জনৰ কাৰণে সুন্দৰ সময়। তেওঁলোকে এটা ব্যৱসায় চলাই থকাৰ উপৰিও আন এটা ব্যৱসায় আৰম্ভ কৰাৰ কথা বা পৰিকল্পনা কৰাৰ কথা এই সময়খিনিতে তেওঁলোকে ভাবিব। চাকৰিজীৱীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। তেওঁলোকৰ যি আধৰুৱা কাম, গৃহ নিৰ্মাণেই হওক বা অন্যান্য বিভিন্ন আধৰুৱা কামসমূহ এই সময়খিনিৰ ভিতৰত পৰিসমাপ্তি ঘটিব। মাটি বাৰী বা ঘৰ দুৱাৰ নিৰ্মাণ বা অন্যান্য বিষয় যি আধৰুৱা হৈ আছে, সেই আধৰুৱা কৰ্মৰ পৰিসমাপ্তি ঘটিব। আমি তৃতীয় ৰাশিটোলৈ আহিছোঁ। তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই ৰবি বুধাদিত্য ৰাজযোগৰ ক্ষেত্ৰত ফলাফল অত্যন্ত সুন্দৰভাৱে তেওঁলোকে ভোগ কৰিব। এই গোচৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্মজীৱন বা ব্যৱসায় অত্যন্ত সুন্দৰ বুলি প্ৰমাণিত হৈছে। এই সময়খিনিত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য উজ্জ্বল হ'ব। চাকৰিয়ালসকলৰ পদোন্নতি হ'ব। ব্যৱসায়ীসকলে নতুন পদক্ষেপ গ্ৰহণ কৰিব পাৰিব বা যিসকল লোক কমিশ্যন ব্যৱসায়ৰ লগত জড়িত বা মাটি বাৰীৰ লগত জড়িত, মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ লগত জড়িত বা দালালি ব্যৱসায়ৰ লগত জড়িত বা ধন বিনিয়োগকাৰী, শ্বেয়াৰ ষ্টক বা অন্যান্য বিষয় বিভিন্ন দিশত ধন বিনিয়োগকাৰীসকলে 7 মে তাৰিখৰ পৰা প্ৰচুৰ লাভান্বিত হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে তেওঁলোকৰ পুৰণি বেমাৰ, স্বাস্থ্য সম্বন্ধীয় বিষয় যথেষ্ট উন্নত হ'ব আৰু পুৰণি বেমাৰৰ
উপশম ঘটিব। অহা 7 মে তাৰিখৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকাসকলে সমাজ কল্যাণ বা সামাজিক কামৰ লগত নিজকে জড়িত কৰিব আৰু বিভিন্ন উৎসাহেৰে কাৰ্যকলাপত অংশগ্ৰহণ কৰিব বা ব্যৱসায়ীসকলৰ কাৰণে নতুন সুবিধা, নতুন ব্যৱসায়িক চুক্তি এনেধৰণৰ বিষয়বিলাকত তেওঁলোকে মনোনিৱেশ কৰিব। আমি সৌভাগ্যশালী আৰু অন্য এটা ৰাশিৰ কথা ক'ম, সেই ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বুধ 7ম স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে। বিশেষকৈ প্ৰেম বা বিবাহিত জীৱন বা ব্যৱসায়িক দিশত খুব সুন্দৰ সময় হিচাপে বিবেচিত হৈছে। বিশেষকৈ অংশীদাৰী ব্যৱসায় পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। যিসকল বিবাহৰ প্ৰাৰ্থী বিবাহৰ কাৰণে পাত্ৰ পাত্ৰী সন্ধানত আছে, সেইসকল লোকে পাত্ৰ পাত্ৰীৰ সন্ধান লাভ কৰিব। বিবাহিত দম্পতীসকলে দাম্পত্য জীৱনৰ সুখ ভোগ কৰিব। বিভিন্ন দিশত থকা মনোমালিন্য বা ঘৰুৱা বিবাদ, ঘৰুৱা মনোমালিন্যৰ অৱসান ঘটি তেওঁলোকে সুন্দৰ জীৱন যাপন কৰাৰ কাৰণে তুলা ৰাশিৰ অত্যন্ত সুন্দৰ সময়। আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিদেশ ভ্ৰমণৰ কাৰণে এক অনুকূল সময় বুলি বিবেচিত হৈছে। আৰু এই সময়খিনি তুলা ৰাশিৰ বিশেষকৈ তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। তেওঁলোকৰ মনোপুত হোৱা বিষয় বা মনোপুত হোৱা দিশত তেওঁলোকে ধাৱমান হ'ব আৰু যশ যশস্যা লাভ কৰিব। তেওঁলোকে ইপ্সিত ফলাফল লাভ কৰিব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ। বিশেষকৈ বুধাদিত্য ৰাজযোগৰ কাৰণে বুধ 7ম স্থানত অৱস্থান গ্ৰহণ কৰাৰ কাৰণে প্ৰেমত অত্যন্ত সুন্দৰ। প্ৰেমাস্পদৰ মিলন ঘটিব। অৱশ্যে অৰ্থ লেনদেনৰ ক্ষেত্ৰত কিছু সতৰ্ক থকা অত্যন্ত যুগুত হ'ব। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। শেষৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত 5ম স্থান অৰ্থাৎ লক্ষ্মী স্থানত বুধৰ অৱস্থান হেতুকে প্ৰেম, শিক্ষা, সা সম্পত্তি, আয় ইনকাম আৰু সন্তান ভাৱৰ পৰা অতি সুন্দৰ খবৰে তেওঁলোকক আনন্দিত কৰি ৰাখিব। এই গোচৰত শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। অৰ্থাৎ লক্ষ্মী স্থান বিদ্যাস্থানতেই বুধ গ্ৰহৰ অৱস্থান হেতুকে বা বুধাদিত্য ৰাজযোগৰ অৱস্থান হেতুকে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ কাৰণে যি পদক্ষেপ, সেই পদক্ষেপ গ্ৰহণ কৰিব ধনু ৰাশিৰ জাতক জাতিকাসকলে। বিশেষকৈ সাহিত্য চৰ্চা, সংগীত, গৱেষণা কাৰ্য, গণমাধ্যম, যোগাযোগ বা ভাষা সম্পৰ্কিত কোৰ্চ বা ভাষা সম্পৰ্কিত বিষয়ৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলে অত্যন্ত সাফল্য লাভ কৰিব। যিসকল ব্যক্তিয়ে চাকৰিৰ সন্ধানত অত্যন্ত পৰিশ্ৰম কৰিছে, সেইসকলে লাভ কৰিব নিশ্চিতভাৱে চাকৰি অহা 7 মেৰ পিছত। যিসকল লোকে পেছাগতভাৱে কমিশ্যন বিজনেছৰ লগত জড়িত বা দালালি ব্যৱসায়ৰ লগত জড়িত, সেইসকল ব্যৱসায়ী অত্যন্ত লাভান্বিত হ'ব। বিশেষকৈ মাটি বাৰী কিনা বেচাৰ লগত জড়িত হৈ থকা ব্যক্তিসকল বা LIC কৰ্মচাৰী বা যিকোনো ইঞ্চুৰেঞ্চৰ কৰ্মচাৰী বা কমিশ্যন বিজনেছ কৰা লোকসকলে লাভান্বিত হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। চাকৰিয়ালসকলৰ অত্যন্ত সুন্দৰ। তেওঁলোকে চাকৰি কৰা ঠাইত জটিলতা কমিব আৰু সুন্দৰ পৰিৱেশে বিৰাজ কৰিব। তেওঁলোকে জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিব আৰু প্ৰভাৱশালী ব্যক্তিৰ সংগত বা প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, বুধাদিত্য ৰাজযোগৰ ফলত 5টা ৰাশি জাতক জাতিকা অত্যন্ত লাভান্বিত হ'ব। এই ধৰণৰ বিশেষ বিষয় এটাৰ বিতং তথ্য লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে এটা